এই চৌকাপাৰা গাঁৱত এটা আমাৰ নিজস্ব জমি আছে, তাৰো এটা বাউণ্ডাৰী দিয়া আছে। সেই বাউণ্ডাৰীৰ ভিতৰত মই এটা অফিচ বনাইছোঁ, কিন্তু অফিচটো আমি ৰানিং কৰা নাই, পাৰ্মিশ্যন লাগিব। আজি পাৰ্মিশ্যন বাহিৰ কৰি কালি নিশাত বনাইছোঁ, আজি পাৰ্মিশ্যন বাহিৰ কৰি কালিৰ পৰা অফিচটো চালু কৰিম। কিন্তু কিছুমান মানে বিৰোধী আহি আমাৰ ৰাতি অফিচটো জ্বলাই দিয়ে, আৰু জ্বলাই দিয়াৰ কাৰণটো হ'ল মানে যি জ্বলাইছে সেই পাৰ্টিবোৰ ভয় খাইছে বোলে আমি হাৰিম, আৰু হাৰিম বুলি ভয় খাই সিহঁতে অফিচটো জ্বলাই দিলে। কিন্তু অফিচ জ্বলাই আমাক ৰোকবাৰ নোৱাৰে। আমি জিতিমে আমাৰ লগত বহুত ৰাইজ আছে, বহুত সঁহাৰি আছে। আমাৰ অফিচকে আমাৰ গাড়ীও যদি জ্বলাই দিয়ে তেতিয়া মোৰ ৰোকবাৰ নোৱাৰে। মই দেখিলোঁ ইয়াত আমাৰ দেৱনাথ ছাৰৰ যিটো কাৰ্যালয়, এইটো জ্বলোৱাটো মই কি কয়, যোনে এইটো ঘটনা কৰিছে তাক মই ধিক্কাৰ দিছোঁ, আৰু মই অলৰেডি আমাৰ প্ৰশাসনক জনাইছোঁ এইটো ঘটনাৰ কাৰণে, আৰু নিশ্চয় মই প্ৰশাসনৰ লগত জড়িত হৈ ইয়াৰ কিবা এটা বিশেষ ব্যৱস্থা ওলাম। চৌকাপাৰা গাঁৱত যিজন GSP অফিচ আমাৰ, সেই অফিচখনত যি যোৱা ৰাতি যি দুষ্কৃতিকাৰীয়ে যি অগ্নিসংযোগৰ নিচিনা ঘটনা সংঘটিত কৰিলে, তাক আমি সমগ্ৰ সমষ্টিবাসী ৰাইজে একমুখেৰে গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। তো এতিয়াও নিৰ্বাচনী প্ৰচাৰৰ অফিচ সকলোবিলাক পাৰ্টিৰ এতিয়াও মুকলি হোৱা নাই। পাৰ্মিশ্যন লৈ মুকলি কৰা হ'ব বুলি এতিয়া প্ৰস্তুতি চলাইছে সকলো ৰাজনৈতিক দলসমূহে। বিৰোধী দলসমূহে, আমাৰ সুকুমাৰ দেৱনাথৰ বিৰোধী দলসমূহে যি আঘাত কৰিলে, সেইটো সুকুমাৰ দেৱনাথৰ আঘাত নহয়, সেইটো ৰাইজৰ আঘাত বুলি মই অনুভৱ কৰোঁ। কাৰণ বিৰোধী দলসমূহে ভাবিছে যে এইবাৰ আমি সুকুমাৰ দেৱনাথৰ লগত ফেৰ মৰাৰ নিচিনা পাৰ্টি আমাৰ এই সমষ্টিত নাই, যাৰ কাৰণে তেখেতক মানে এটা ৰোষত পেলোৱাৰ কাৰণে মই ভাবোঁ, দোষাৰোপত পেলোৱাৰ কাৰণে বা অপ্ৰীতিকৰ ঘটনা ঘটোৱাৰ কাৰণে যি পৰিকল্পনা কৰিছে, সেই পৰিকল্পনা এতিয়া ৰাইজে ওলোটাহে কৰি আছে। কাৰণ কিয়, তেওঁক যিমানে প্ৰত্যাখ্যাত কৰি আছে সিমানে ৰাইজ তেওঁৰ লগত বেছিকৈ অহা আমি পৰিলক্ষিত হৈছোঁ। তো তেখেতক ৰাইজে ভাল পায়, আৰু তেখেতক যিমানে ঘাত প্ৰতিঘাত নকৰক কিয়, এইবাৰ সুকুমাৰ দেৱনাথক ৰাইজে দুই হাতেৰে সঁহাৰি জনাইছে, আৰু তেখেত জিকিবই, আৰু আমি তেওঁৰ লগত আছোঁ আৰু ভৱিষ্যতেও থাকিম।